এই চাওক গাইজ ৰাতিপুৱা দৃশ্য এইটো আমাৰ অসমত ইমানেই বৰষুণ পৰিছে আৰু কিনো ক'ম গাইজ এইটো ৰাতিপুৱা দৃশ্য আপোনাক মই মৰ্ণিং ৱাক কৰিছোঁ লগত আছে ছাতি মোৰ সেয়া ছাতি লৈ মই মৰ্ণিং ৱাক কৰি আছোঁ বৰষুণ বতৰত মানুহে চাই মোক আৰু হাঁহি আছে বৰষুণ বতৰত আৰু মৰ্ণিং ৱাক কৰে নেকি মানুহে চাইকেলৰ ছাতি লৈ মৰ্ণিং ৱাক কৰি আছে আৰু মই খোজকাঢ়িনো কিনো হ'ব তাকে মই ভাবিছোঁ আৰু মৰ্ণিং ৱাক কৰি আৰু ওলাইছোঁ আৰু যেতিয়া জানে আপোনাৰ ৰ'দ দিয়ে আমাৰ অসমত ইমানেই ৰ'দ দিয়ে টিকাফাটা ৰ'দ দিলে ৰ'দ আৰু বৰষুণ দিলে আকৌ বৰষুণ এয়া চাওক বৰষুণ বতৰ আৰু মই ওলাইছোঁ মৰ্ণিং ৱাক কৰি আছোঁ ৰাতিপুৱা দৃশ্য এইটো আৰু এয়া চাওক চাইকেলত ইমান বোজা লৈ কি জানো লৈ আনিছে চাওঁ অকণ মই সুধিলোঁ কি আনিছ বুলি কৈছে চব্জি চাওকচোন বোলে বেঙেনা পৰা লৈ চব বস্তু আনিছে চাইকেলত বোজা লৈ চাওক আৰু এই চাওক দোকান এটা ৰাতিপুৱা খোলা আছে দোকানত এতিয়া এই ৰাতিপুৱা দৃশ্যত আপোনালোকৰ জানেই আৰু চবতকৈ বেছি চেল হোৱা বস্তু বুলি ক'লে গৰম চাহ আৰু মানুহে আৰু বৰষুণ বতৰত আৰু চাহ দোকান খোলা পাইছে আৰু মানুহ সোমাইছে চাহ খাই আছে আৰু ময়ো এয়া বৰষুণ বতৰত ওলাই আছোঁ আৰু বৰষুণত আৰু খোজকাঢ়ি আছোঁ গৈ আছোঁ আৰু মৰ্ণিং ৱাক কৰি আছোঁ আৰু ছাতি উৰি গৈ আছোঁ আৰু আপোনাক মই আজি নতুন এটা দৃশ্য দেখাম আপোনাৰ এনেকুৱা দৃশ্য আপোনাক মানে দেখি মতে হাঁহি উঠিব আৰু কিনেকুৱা মোকতো ইমান হাঁহি উঠিছে মই আৰু ক'বই নোৱাৰোঁ আপোনাক দেখাম বাৰু আপুনি চাই থাকিবচোন এতিয়া এয়া চাওক মাথাত নাই চুলি টকালা মানুহ আৰু গৈছোঁ আৰু ৰাতিপুৱা মৰ্ণিং ৱাক কৰিছোঁ বৰষুণ বতৰত আৰু কিনো ক'ম আৰু এয়া চাওক ৰাস্তাৰে মই গৈ আছোঁ এয়া চাওক মানুহজন আনিছে ছাগলী মই আপোনাক দেখাম আৰু এয়া চাওক চেলুন দোকান এটাও খোলা আছে লগতে আৰু কিবা এটা মোক দেখাই আছে আৰু এয়া চাওক ছাগলী আৰু এয়া চাওক মানুহজনে ছাতি লৈ কি ধুনীয়াকৈ উৰি গৈ আছে আৰু ছাগলীক নাই ছাগলী কমচে কম এটা ৰেইনকোট লগাই দিব লাগে মোক ইমানেই হাঁহি উঠিছে আৰু কিনো কম গাইছে মোক দেখি তাৰমানে মই থাকিবই নোৱাৰোঁ মই হাঁহি ইমান উঠিলে এটা ছাতিত আৰু নিজেই ছাতি লৈ উৰি ধুনীয়াকৈ গৈ আছে আৰু ছাগলী কমচে কম এটা ৰেইনকোট লগাই দিব লাগে বা ছাতি এটা উৰাই দিব লাগে সেইটোও নাই মোক চাই তাৰমানে থাকিবই পৰা নাই হাঁহি উঠিছে মোক আৰু আহিছোঁ আৰু কি কওঁ আৰু মই আৰু ছাতি লৈ গৈ আছোঁ আৰু বৰষুণ বতৰত আৰু মাজেৰে হয় আৰু কিনো ক'ব আৰু গাইছ আকৌ এটা দেখিলোঁ হোটেল এটা খোলা আছিলে আমাৰ নৱহাটীৰ হোটেল চাইছোঁ যে গৰম চাহ একদম পূৰা বহি খাই আছে আৰু মোক কৈছে কি কৰিছোঁ মই কৈছোঁ ভিডিঅ' কল কৰিছোঁ আৰু আপোনালোকৰ ইমান ধুনীয়াকৈ বহি আৰু বৰষুণ বতৰত ঠাণ্ডাত আপোনালোক চাহ এটা খাই আছে আৰু ভাবিলোঁ এটা ভিডিঅ' এটা আপোনালোকক কৈ দিলোঁ আৰু সেইকাৰণে ভিডিঅ' এটা কৰি আকৌ মই ওলালোঁ আৰু গৈ আছোঁ ৰাস্তাৰে মাজেৰে এই আপোনাৰ দেখাম বাৰু এতিয়া মই ট্ৰেইনো আহি থকা আছে নেকি চাই লওঁ মই গৈ আছোঁ বৰষুণ বতৰত এয়া চাওক ছাতি আৰু বৰষুণ তাৰমানে ইমানেই বৰষুণ কিনো ক'ম আৰু বৰষুণ ৰ'বলৈ নামেই নলয় আৰু যেতিয়া ৰ'দ দিয়ে ৰ'দ আৰু টিকাফাটা ৰ'দ দিয়ে আৰু থাকিবই নোৱাৰি বৰষুণ দিলেও বৰষুণ বতৰ আৰু বৰষুণ বতৰত ছাতি লৈ যদি আপুনি মৰ্ণিঙৰ কাৰণে ওলায় আৰু কিনো ক'ম আৰু গাইছ বৰ ভাল লাগিছে ঠাণ্ডা লাগিছে মাথাটো চুলি নাই মাথা চুলি নথকা টকলা মানুহ আৰু বেছি ভাল লাগে তাৰমানে ঠাণ্ডা লাগিছে মাথাটো বৰ ভাল লাগিছে আৰু মই গৈ আছোঁ আৰু ৰাস্তাৰে কাষাৰে একদম তাৰমানে মৰ্ণিং ৱাক কৰি আৰু একদম ধুনীয়া লাগিছে ভাল লাগিছে দৃশ্যবিলাক চাই চাৰিওপিনে বৰষুণ আৰু একদম মই গৈ আছোঁ আৰু এয়া চাওক আপোনালোকক দেখাম মই আপোনালোকে ভিডিঅ'টো চাই থাকিব স্ক্ৰিপ্ট কৰি তেতিয়াহে আপোনালোকে গম পাব আজিৰ দৃশ্যটো ভিডিঅ'টো কিহৰ কাৰণে কৈছিলোঁ তাৰমানে অসমত যেতিয়া ৰ'দ দিয়ে ৰ'দ দিলেও মই ভিডিঅ' কৰোঁ আৰু ৰ'দতো মই তাৰমানে মৰ্ণিং ৱাক কৰি থাকোঁ আৰু বৰষুণতো মই মৰ্ণিং ৱাক কৰোঁ তাৰমানে আৰু আমাৰ অসমৰ দৃশ্য আপোনালোকে জানেই আৰু ৰ'দ দিলে দিয়েই আৰু বৰষুণ দিলে দিয়েই আৰু জানেই আৰু এতিয়া খেতিৰ টাইম হৈছে আৰু খেতিয়কবিলাকে এতিয়া বহুত সুখী তাৰমানে খেত পথাৰত পূৰা পানী হৈ গৈছে আৰু খেতিয়কবিলাকৰ আনন্দিত তাৰমানে বৰষুণ দিলেহে খেতিটো হ'ব যদি খেতিটো হয় তেতিয়া আমাৰ চাউলৰ দামটো কমিব আৰু যদি খেতি নহয় আমাৰ অসমতো চাউলৰ দামটো বাঢ়িব সেইকাৰণে খেতিৰ কাৰণে ভগৱানে দিছে আৰু ওপৰৰ পৰা আৰু বৰষুণ দি তাৰমানে এতিয়া পথাৰৰ মাজত বৰষুণ হৈ গৈছে পানী চিন্তা নাই আৰু খেতিয়কবিলাকৰ এতিয়া এয়া চাওক দৃশ্য এয়া চাওক ট্ৰেইনৰ পাৰ্টি এতিয়া আহিব ইয়াত
ট্ৰেইন আহিলেই আৰু ট্ৰেইন আহি গুচি গৈ আছে। এয়া চাওক মোৰ পিছপিনে ট্ৰেইনৰ দৃশ্যবোৰ দেখি পালে। মই আহিছিলোঁ এয়া চাওক এইপিনে ঘূৰি ঘূৰি মৰ্ণিং ৱাক কৰিবৰ কাৰণে, আৰু ঘপককৈ ট্ৰেইনো আহি গ'ল। ট্ৰেইনো আপোনালোকক মই দেখালোঁ। আৰু এয়া চাওক চবে অপেক্ষা কৰি বহি আছে। ট্ৰেইনটো গুচি গ'লে এটা গেটটো খুলিব, গেটটো খোলাৰ লগে গাড়ীবিলাকো যাব আৰু ময়ো যাম আৰু গৈ থাকোঁ আৰু চাওঁ আৰু কিমান দূৰ যাম আৰু বৰষুণ বতৰত আৰু ছাতি লৈছোঁ, তিতাটো নিতিতো, ছাতি লৈছোঁ, গৈ আছোঁ। এয়া চাওক ট্ৰেইনৰ পট্টি, ট্ৰেইনটো গুচি গ'ল। ট্ৰেইনটো যোৱাৰ লগে লগে এয়া চাওক গেটটো খোলাৰ লগে লগে চবেই গাড়ীবিলাক আহি আছে আৰু গৈ আছে আৰু মই ইমানতে মোৰ ভিডিঅ'টো মই সামৰিলোঁ। কেনেকুৱা কি লাগিল আপোনালোকক, যদি চাই যদি ভাল লাগিল লাইক এটা কমেণ্ট শ্বেয়াৰ কৰি দিব। টাটা বাই বাই।